এনকে টিভিৰ প্ৰতিগৰাকী দৰ্শকলৈ জনাইছোঁ নৱবৰ্ষৰ শুভেচ্ছা। আজি নৱবৰ্ষৰ পহিলা দিনটোক আপোনালোকক লৈ আহিছোঁ গোলাঘাটৰ কমাৰবন্ধাৰ নামচনীয়া গাঁৱত। নামচনীয়া গাঁৱৰ এগৰাকী অখ্যাত শিল্পীয়ে নিজৰ হাতৰ যাদুৰে অসমীয়া থলুৱা বাদ্যসমূহক এটা নতুন ৰূপেৰে পৰিচয় দিবলৈ চেষ্টা কৰিছে। মোৰ সহযোগী বিকাশৰ কেমেৰাত আপোনালোকক দেখুৱাইছোঁ ঢোল, খোল, নেগেৰা ইত্যাদিৰ একোটা নক্সা ইতিমধ্যে প্ৰস্তুত হৈ আছে। আৰু এইসমূহ আপুনি জানে যে ঢোল কাঠেৰে বনোৱা হয়, খোল কাঠেৰে বনোৱা হয়, নেগেৰা মাটিৰে বনোৱা হয়, কিন্তু এই সকলোখিনি গোলাঘাটৰ নামচনীয়াৰ ৰমা বুঢ়াগোহাঁই নামৰ ব্যক্তিগৰাকীয়ে, ৰমা বৰগোহাঁই, তেখেতে সাজি উলিয়াইছে বাঁহেৰে। বাঁহৰ কামিৰে এনেধৰণে গুঠি কাঠৰ গুৰিৰে চৌপাশ আৱৰি, চৌদিশ আৱৰি এনেধৰণে ঢোল, খোল, নেগেৰা ইত্যাদি অসমীয়া থলুৱা বাদ্য নিৰ্মাণ কৰি এক নতুন পৰিচয় সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে নামচনীয়াৰ ৰমা বৰগোহাঁই। এইগৰাকী ব্যক্তি ৰমা বৰগোহাঁই ইতিমধ্যে তেখেতে এই কামত ব্যস্ত হৈ আছে। তাৰ মাজতেই আমি কথা পাতিম নৱবৰ্ষৰ পহিলা দিনটোত। প্ৰথমতে আপোনাক নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। কেতিয়াৰ পৰা এইখিনি আপুনি কৰি আছে? মোৰ এইখিনি এতিয়া 5 মাহমান হৈছে। আগত মই এনেকুৱা সৰু সুৰা মানে এনেই টকা গগনা এইবিলাক দৰা চালনী এইবিলাক বনাই থাকোঁ। এতিয়া এইবাৰ মনলৈ ধাৰণা আহিল যে বাঁহৰে যদি এই বাদ্য তৈয়াৰী কৰিব পৰা হয় কেনেকুৱা হ'ব, তাকে মই চাবলৈ চেষ্টা কৰিলোঁ আৰু বনালোঁ। সেইমতে বাদ্য ভালেই হৈছে বাৰু, আৰু শিকিছোঁ মানে। বৰ্তমান এতিয়া প্ৰথমে এইকেইটা বনাইছোঁ, এইকেইটা ভালেই হৈছে আৰু পিছতো ইয়াৰ বনাই যাম বুলি ভাবিছোঁ। যিহেতু অসমখন আৰু উত্তৰ পূৰ্বাঞ্চলখন বাঁহ উদ্যোগৰ আটাইতকৈ ওখ তৃণজাতীয় উদ্ভিদ বাঁহৰ বাবে বিখ্যাত। আমাৰ ইয়াৰ বাঁহ বিভিন্ন প্ৰান্তলৈ যায় বুলি কয়। ঢোল বনাবলৈ আম কাঠ, কঁঠাল কাঠ প্ৰায় নাইকিয়া হ'বলৈ লৈছে। তেনে অৱস্থাত আপোনাৰ এই বাঁহ শিল্পই এটা প্ৰকৃততে নতুন থলুৱা বাদ্যখিনিক নতুন এটা ৰূপ দিব নিশ্চয়। আপুনি নিশ্চয় ভাবিছে কথাখিনি? মই ভাবিছোঁ তাকে। আমিতো দেখি আহিছোঁ মানে কাঠৰ আৰু মাটি এইবিলাক বাদ্য, গতিকে এইবাৰ মই এইটো পৰীক্ষামূলকভাৱে লৈছিলোঁ। ইয়াৰ পৰা সফল হ'লোঁ, ভালেই হৈছে বাদ্যকেইটা। কিন্তু বাঁহৰে যে এইটো তৈয়াৰী কৰি যে ব্যৱহাৰ কৰিব পাৰি, এই কথা এটা প্ৰমাণিত হৈছে। এতিয়ালৈকে বিক্ৰীৰ কথা চিন্তা কৰিছে নেকি? বিক্ৰীৰ কথা মই এতিয়ালৈকে চিন্তা কৰা নাই। প্ৰথমে বনাইছোঁ ৰাইজে চক বুলি। আমি বাণিজ্যিকভাৱে কথাটো সুধিছোঁ। যদি আপুনি ঢোল এটা প্ৰস্তুত কৰে, খোল এটা প্ৰস্তুত কৰে, কাঠেৰে নিৰ্মাণ কৰা ঢোল খোলৰ তুলনাত কম খৰচী নে সমানেই নে বেছি খৰচী? খৰচটো সমানেই হয় বুলি ক'ব পাৰি। কাৰণ এটা ঢোলত আপোনাৰ ফেভিকল আপোনাৰ 3-4টা ফেভিকল খায়। আকৌ চাৱনী মুচিয়ালৰ দিয়া সেইপিনে 3,000-4,000 টকা লাগে। খৰচটো সমানেই হয়গৈ। কি কি সামগ্ৰী ব্যৱহাৰ কৰে মূলতঃ আপুনি? ইয়াত মানে এতিয়া ফেভিকল আৰু কাঠৰ গুৰি মিক্স কৰি পেলাই লগাই দিয়া হৈছে। এইবিলাক দেখিছে আপোনাৰ, এইবোৰ ফেভিকল আৰু কাঠৰ গুৰি ইয়াৰ ওপৰত বাঁহেৰে এনেকৈ গুঠি লোৱা হৈছে বস্তুটোৰ ভিতৰত। ইয়াৰ ভিতৰ ফাল লগোৱা হৈছে আৰু এই বাহিৰ ফালে এনেকৈ লগাই দিয়া হৈছে। ইয়াৰ ওপৰত মানে চাউনি হ'ব। মানে বাণিজ্যিকভাৱে যদি সোধা যায় একে দামতে আপুনি বজাৰত মুকলি কৰি দিব পাৰিব? বিক্ৰী কৰা সেইটো যেতিয়া লোৱা হয় তেতিয়া এটা মূল্য ইয়াৰ দাম কৰিব লাগিব। হ'ব, তেনেকুৱা এটা দামেই হ'ব। তাতকৈ অলপ বেছিও হ'ব পাৰে হয়তো। এতিয়ালৈকে মই ইয়াৰ মূল্যটো মই হেৰি কৰা নাই। এতিয়া আপুনি এইটো কি বনাই আছে? এইটো তবলা চাইছোঁ মই, তবলা এইটো বনাই চাইছোঁ প্ৰথম। এইটো কি হৈ আছে? এইটো দবা হ'ব। দবা হ'ব মানে বিভিন্ন পৰীক্ষামূলকভাৱে বিভিন্নখিনি কৰিছে আপুনি? হয়, চাইছোঁ তাকে পৰীক্ষামূলকভাৱে কোনটো কেনেকুৱা হয়। এতিয়ালৈকে বৰ্তমান ভালেই পাইছোঁ বাৰু। কিমান দিন হ'ল কামটো আপুনি আৰম্ভ কৰে? এই 5 মাহমান হৈছে। মানে এতিয়াও প্ৰাৰম্ভিক পৰ্যায়ত আছে? হয়, আৰম্ভিক পৰ্যায়ত আছোঁ। মই দেখুৱাইছোঁ ৰমা বৰগোহাঁই এই যিসমূহ সামগ্ৰী তেখেতে ইতিমধ্যে নিৰ্মাণ কৰি লৈছে প্ৰাৰম্ভিকভাৱে। ইতিমধ্যে পৰীক্ষামূলকভাৱে তেওঁখিনি কৰি আছে। আমাৰ প্ৰতিবেদন চাই থকা কোনো দৰ্শকে যদি এইসমূহ নিব বিচাৰে, ক্ৰয় কৰিব বিচাৰে, এতিয়াও তেখেতে বাণিজ্যিকভাৱে এইখিনি আৰম্ভ কৰা নাই যদিও আমি কৈছোঁ যে এইখিনি যদি তেওঁৰ পৰা নিব বিচাৰে আপোনালোকে উচিত মূল্য নিৰ্ধাৰণ কৰি তেখেতৰ পৰা নিব পাৰিব। আৰু এটা ব্যতিক্ৰমী চিন্তা চৰ্চা তেখেতে কৰিছে। নৱবৰ্ষৰ পহিলা দিনটোতে আপোনালোকক এই দৃশ্যৰ জৰিয়তে আমি দেখুৱাইছোঁ যে এটা ব্যতিক্ৰমী চিন্তা চৰ্চাৰে অসমীয়া থলুৱা বাদ্যসমূহক নতুন ৰূপেৰে জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে গোলাঘাটৰ নামচনীয়া ৰমা বৰগোহাঁই। আৰু এইসমূহ বাদ্য যদি বাণিজ্যিকভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ মুকলি কৰা যায় নিশ্চয় এটা নতুন কথা হ'ব, নিশ্চয় এটা খুব
ভাল কথা হ'ব আৰু এইসমূহক জীয়াই ৰাখিব পাৰিলে অসমীয়া থলুৱা বাদ্যই বিশ্ব দৰবাৰত এটা নতুন ৰূপ পাব যি সময়ত কোৱা হয় যে চীনে বাঁহৰ সামগ্ৰীসমূহৰ ব্যৱহাৰ জানে উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজেও কিন্তু বাঁহৰ ব্যৱহাৰ জানে আৰু এইসমূহক পৰীক্ষামূলকভাৱে নতুন নতুন ৰূপ দিবলৈ অসমৰ প্ৰকৃততে অসমৰ থলুৱা শিল্পীয়েও এটা নতুন ৰূপ দিবলৈ চেষ্টা কৰে অসমৰ থলুৱা শিল্পীৰো যে এইখিনি ক্ষেত্ৰত প্ৰতিভা আছে এই প্ৰতিবেদনৰ জৰিয়তে আপোনালোকক তাকে দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু ৰমা বৰগোহাঁইৰ দৰে এনেধৰণৰ ব্যক্তিয়ে অসমীয়া বাদ্যসমূহ অসমীয়া শিল্পকলাক এক নতুন ৰূপ দিবলৈ চেষ্টা কৰি থকা এই প্ৰচেষ্টাক চৰকাৰেও সঁহাৰি জনাক তাৰে আমি এই মুহূৰ্তত কামনা কৰিছোঁ